বনৰ বাঘ সোমালহি শৌচাগাৰত বাঘৰ গোজৰণিত তৎভত হেৰাল ঘৰৰ গৰাকীৰ শৌচাগাৰলৈ গৈ কথমপিহে পৰিল প্ৰাণ ৰক্ষা ডিব্ৰুগড়ৰ চান্দৈ পথাৰত বাঘৰ আতংক নিশা এঘৰৰ শৌচাগাৰত সোমাল নাহৰ ফুটুকি নিশা শৌচাগাৰৰ ভিতৰত বাঘ শুই থকা দেখি কি কৰো কি নকৰো অৱস্থা হ'ল ৰমেশ শইকীয়াৰ বাঘৰ আক্ৰমণৰ পৰা কথমপিহে ৰক্ষা পৰিল লোকজন ঘৰৰ ভিতৰত বাঘটো সোমাইছে আৰু মই মানে হেৰি হ'ল দেখা নাছিলোঁ ৰাতিপুৱা মানে এনেই বাহিৰলৈ ওলাই আহিছিলোঁ আৰু এই কুকুৰাবিলাক সোমাই আছে দৌৰ দুবাইছে দৌৰ দুবাৰ কাৰণে মানে মই হেৰি কি সোমাইছে বুলি চাবলৈ আহিছোঁ এই খোজটো অকণমান আগবঢ়াওঁতে মানে বাঘটোৱে মানে বাগৰি আছে তাতে আৰু এটা খোজ দিলে মানে মোক মাৰিয়ে দিয়ে আৰু বাঘ ওলোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে অঞ্চলটোত সৃষ্টি হ'ল আতংকময় পৰিৱেশৰ শৌচাগাৰতে বাঘক বন্দী কৰি খবৰ দিয়া হ'ল বন বিভাগক খবৰ পাই বাঘ চাবলৈ আহিল ওচৰ চুবুৰীয়া ৰাইজো ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগৰ লোকে দীৰ্ঘ সময় ধৰি চেষ্টা চলালে বাঘটো উদ্ধাৰৰ বাঘটো এনেকুৱা ডেঞ্জাৰত সোমাই আছে মানে উলিয়াবই পৰা নাই মানে ইফালে ৱালো ভাঙিছোঁ ইফালেও ভাঙিছোঁ বাঘৰ আতংক হৈয়ে থাকে মোৰ কেইবাটাও ছাগলী মাৰিলে গৰু পোৱালিও মাৰিলে আমাৰ গাঁৱৰো বহুতৰ মানে এনেকৈ অপকাৰ কৰি থাকে ভাঙি পেলোৱা হ'ল শৌচাগাৰৰ দেৱাল বহু সময় প্ৰচেষ্টাৰ অন্তত বাঘটো দেখা গ'ল যদিও পিঞ্জৰাবদ্ধ নহ'ল নাহৰ ফুটুকি ফাগ বুজি বনৰ বাঘ পুনৰ লৰ মাৰিলে চান্দৈ পথাৰত দীৰ্ঘদিন ধৰি অঞ্চলটোত গৰু ছাগলী নিধন কৰি বাঘে আতংকৰ সৃষ্টি কৰি আহিছে এই সুযোগতে বাঘটো পিঞ্জৰাবদ্ধ হ'ব বুলি ৰাইজে আশা কৰিছিল যদিও ৰাইজৰ আশা হৈয়ে ৰ'ল ডিব্ৰুগড়ৰ পৰা জেছিম আহমেদৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট